নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা নিশ্চয় জানে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনটো এখন মহাভাৰত। এজন মানুহ যিয়ে কিমান যে চৰিত্ৰত অভিনয় কৰিছে, তেওঁৱেই হৈছে দেশৰ সৰ্বশ্ৰেষ্ঠ দেশপ্ৰেমিক। আজি আমি কথা পাতিম এগৰাকী বীৰংগনাৰ বিষয়ে, যিয়ে নেতাজীক বচাবলৈ গৈ নিজৰ স্বামীক হত্যা কৰিবলৈ বাধ্য হৈছিল, আৰু যাৰ লগত ব্ৰিটিছে যি শাস্তি দিছিল সেয়া জানিলে আপোনাৰ বুকু কঁপি উঠিব। আজাদ হিন্দ বাহিনীৰ এগৰাকী মহিলা গুপ্তচৰ মীৰা আৰ্য। নেতাজীয়ে যাক নাগিন বুলি মাতিছিল। 1902 চনৰ 5 মাৰ্চত উত্তৰ প্ৰদেশৰ খোখৰা গাঁৱত মীৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল মহাবীৰ সিং আৰু মাতৃ আছিল লক্ষ্মী দেৱী, যাৰ এক মহামাৰীত মৃত্যু হৈছিল। খুব কম বয়সতেই মীৰা অনাথ হৈ পৰিছিল। গাঁৱৰ জমিদাৰে তেওঁলোকৰ ঘৰটো দখল কৰি মীৰা আৰু তেওঁৰ ভাতৃক গৃহহাৰা কৰিছিল। উপায়হীন হৈ মীৰা আৰু ভায়েক মিলি আৰ্য সমাজৰ মন্দিৰৰ সন্মুখত ফুল বিক্ৰী কৰিছিল। কোনো এক ব্যৱসায়ৰ কাৰণে সেই সময়ৰ কলকাতাৰ সদাগৰ সজ্জুমাল আৰ্য সমাজৰ মন্দিৰৰ সন্মুখেৰে গৈ আছিল। ফুল বিক্ৰী কৰি থকা দুটি শিশুক দেখি তেওঁৰ মনত দয়া উপজিছিল। সদাগৰ সজ্জুমালে দুয়োকো কলকাতালৈ লৈ যায়, তাত স্কুলত নাম ভৰ্তি কৰাই দিয়ে। মীৰাই খুব ভাল শিক্ষকৰ ওচৰত ইংৰাজীও শিকিছিল। সেই সৰু বয়সতে সদাগৰ সজ্জুমালে অতি মৰমেৰে মীৰা আৰু তেওঁৰ ভাতৃক শিকাইছিল যে স্বাধীনতা আচলতে কি। তেওঁৰ সৰু ভায়েক আৰ্য সমাজৰ মন্দিৰলৈ যায় আৰু তাত গীতা পঢ়ে। নিজৰ পঢ়া পাতিৰ লগতে মীৰাই খবৰ কাগজো পঢ়িছিল, আৰু তেওঁ তেতিয়া গম পাইছিল যে দেশত কিদৰে স্বাধীনতাৰ বাবে জুই জ্বলি আছে। সেই সময়ত মীৰাৰ মনত বহু প্ৰশ্নই খেলি মেলি লগাইছিল, কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিব কোনে? সদাগৰ সজ্জুমালে মীৰা আৰু তেওঁৰ ভাতৃক ধৰ্মপুত্ৰ আৰু ধৰ্মকন্যা বুলি মানিলেও তেওঁৰ ঘৰৰ আন সদস্যই তেওঁক গলগ্ৰহ বুলিয়েই মানিছিল। লাহে লাহে মীৰা ডাঙৰ হৈ আহিছিল। এদিন হঠাৎ এটি ঘটনা ঘটিল। যি সময়ত দেশত ক্ৰান্তিৰ জুই জ্বলি আছিল, সেই সময়তে এনে এটা ঘটনা ঘটিল যিয়ে মীৰাৰ জীৱনেই সলনি কৰি দিলে। মীৰা তেতিয়া এগৰাকী কিশোৰী। এদিন ৰাতিপুৱা মীৰাই গংগাৰ ঘাটত ঘূৰি ফুৰি আছিল। গংগা তেতিয়া সম্পূৰ্ণ পানীৰে ভৰা আছিল। মীৰাই লাহে লাহে নদীৰ বেছি ওচৰলৈ গৈছিল, আৰু হঠাৎ মীৰা গংগা নদীত পৰি যায়। গংগাৰ প্ৰবল সোঁতে মীৰাক উটুৱাই লৈ যায়। ঘটনা দেখি পাৰত থকা সকলোৱে চিঞৰিবলৈ আৰম্ভ কৰে। গংগা নদীৰ প্ৰবল সোঁতৰ প্ৰকোপ দেখি কোনেও আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল, কিন্তু এজন চশমা পৰিহিত বলিষ্ঠ ল'ৰাই পানীত জঁপিয়াই দিয়ে আৰু সাঁতুৰি সাঁতুৰি মীৰাৰ ওচৰ পায়। সেই তৰুণজনে মীৰাক বচাই পাৰলৈ তুলি আনে। মীৰাই কৰজোৰে কৃতজ্ঞতা জনায়। মীৰাই ডেকা ল'ৰাজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। লাহে লাহে চিনাকি হ'ল। সেই ল'ৰাজন আন কোনো নাছিল, আছিল স্বয়ং নেতাজী সুভাষ চন্দ্ৰ বোস। সেইদিনা আছিল ৰাখী পূৰ্ণিমা। মীৰাই মূৰৰ চুলিৰে নেতাজীক ৰাখী পিন্ধাইছিল। সেয়েহে তেতিয়াৰে পৰাই মীৰাই নেতাজীক দাদা বুলি সম্বোধন কৰে। অনাথ জীৱনত মীৰাই আৰু এজন আপোন মানুহ বিচাৰি পাইছিল, আৰু সেইজন আছিল ভগত সিং। এবাৰ ভগত সিং আৰ্য সমাজৰ মন্দিৰৰ এটা অনুষ্ঠানত ভাগ লোৱাৰ বাবে কলকাতাত মীৰাৰ ধৰ্মপিতৃ সদাগৰ সজ্জুমালৰ ঘৰত উপস্থিত হয়, আৰু তেতিয়াই মীৰাই ভগত সিঙৰ লগত কথা বতৰা পাতিবলৈ সুবিধা পাইছিল। ভগত সিঙে মীৰাক তেওঁৰ ভনী হিচাপে মানি লৈছিল। ভগত সিঙৰ সান্নিধ্যই মীৰাক স্বাধীনতা আৰু দেশপ্ৰেমৰ বহু কথাই শিকাইছিল। লাহে লাহে মীৰাই তেওঁৰ মনত উৎপন্ন হোৱা সেই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আৰম্ভ কৰিছিল। এদিন ব্ৰিটিছ পুলিচে ভগত সিঙক বিচাৰি সদাগৰ সজ্জুমালৰ ঘৰত উপস্থিত হৈছিল। পুলিচে ঘৰটো সম্পূৰ্ণৰূপে ঘেৰি ধৰিছিল। ভগত সিঙেও হাতত পিষ্টলটো লৈ যুদ্ধৰ বাবে সাজু হৈছিল। কিন্তু সেই সময়তে মীৰাই নিজৰ উপস্থিত বুদ্ধিৰে ভগত সিঙক তাৰ পৰা পলাই যোৱাত সহায় কৰিছিল। কলকাতাৰ আন এজন সফল ব্যৱসায়ী গুৰুদাস আছিল সদাগৰ সজ্জুমালৰ বন্ধু, যিয়ে নিজৰ পুত্ৰৰ বাবে সজ্জুমালৰ ধৰ্মকন্যা মীৰাক বোৱাৰী হিচাপে পাবলৈ বিচাৰিছিল। সজ্জুমালে বুজিব পাৰিছিল যে তেওঁৰ কন্যা মীৰা স্বাধীনতা সংগ্ৰামৰ ফালে ঢাল খাইছে। সেয়েহে তেওঁ আৰু পলম নকৰি 1928 চনৰ 25 ডিচেম্বৰত আৰ্য সমাজৰ মন্দিৰত সদাগৰ গুৰুদাসৰ পুত্ৰ শ্ৰীকান্ত জয়ৰঞ্জনৰ লগত মীৰাক বিয়া দিয়ে।
শ্ৰীকান্ত জয়ৰঞ্জন দাস আছিল ব্ৰিটিছৰ গুপ্তচৰৰ এজন উচ্চপদস্থ বিষয়া। শ্ৰীকান্ত জয়ৰঞ্জন দাসে তেওঁৰ এই সকলো কথা গোপনে ৰাখি নীৰাক বিয়া কৰাইছিল। এফালে নীৰাৰ বুকুত দেশপ্ৰেমৰ জোৱাৰ, আৰু ভাগ্য চাওক, তেওঁ হ'ল ব্ৰিটিছৰ অধীনত কাম কৰা এজন গুপ্তচৰৰ স্ত্ৰী। ব্ৰিটিছে জয়ৰঞ্জনক নিৰ্দেশ দিছিল যে তেওঁ যাতে স্বাধীনতা সংগ্ৰামী বা বিপ্লৱীসকলৰ ওপৰত নজৰ ৰাখে। বিয়াৰ পিছত নীৰাই তেওঁৰ স্বামীৰ এই সকলো কথা গম পাইছিল। এজনী স্ত্ৰী হৈও তেওঁৰ স্বামীৰ ওচৰত থকা গোপন তথ্য বহু বিপ্লৱীক দিছিল আৰু বহু বিপ্লৱীৰ প্ৰাণ ৰক্ষা কৰিছিল। লাহে লাহে এই কথা তেওঁৰ স্বামী জয়ৰঞ্জনেও গম পাইছিল। নেতাজী সুভাষ চন্দ্ৰ বোসৰ কথাক লৈ প্ৰায়ে তেওঁলোকৰ মাজত বাক বিতণ্ড হৈছিল। এদিন নীৰাই জয়ৰঞ্জনক সুধিলে যে নেতাজীৰ খবৰ ব্ৰিটিছক দিলে তেওঁ কিমান টকা পাব। তেতিয়া জয়ৰঞ্জনে ক'লে, সুভাষ চন্দ্ৰৰ প্ৰতি তোমাৰ ইমান দয়া কিয়? তেতিয়া নীৰাই উত্তৰ দিলে, তেওঁ মোৰ দাদা, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ দেশপ্ৰেমিক। নেতাজীৰ কথাক লৈ দুয়োৰে সম্বন্ধত ফাট মেলিবলৈ আৰম্ভ কৰে। এদিন নীৰা নিজৰ ঘৰ অৰ্থাৎ সদাগৰ চজ্জুমালৰ ওচৰলৈ গুচি আহে। কিন্তু সেই সময়ত নাৰীৰ ইমানো স্বাধীনতা নাছিল যে তেওঁ ইচ্ছা কৰিলেই স্বামী গৃহৰ পৰা আহিব পাৰিব। পিতৃ চজ্জুমালে বুজাই বঢ়াই পুনৰ নীৰাক তেওঁৰ স্বামী গৃহত থৈ আহে। 1939 চন দ্বিতীয় বিশ্বযুদ্ধৰ সময়। সেই সময়তে জয়ৰঞ্জনক বদলি কৰা হয় ছিংগাপুৰলৈ। জয়ৰঞ্জনে লগত নীৰাকো লৈ গ'ল। ছিংগাপুৰলৈ গৈ নীৰাই এদিন খবৰ কাগজত পঢ়িবলৈ পালে আজাদ হিন্দ ফৌজৰ কথা। তেওঁ নেতাজীৰ কথাও জানিব পাৰিলে। তেওঁ জানিব পাৰিলে যে নেতাজীয়ে হৈছে এই ফৌজৰ অধিনায়ক। এই কথা জানি তেওঁ নেতাজীক লগ পাবলৈ উদ্বাউল হৈ পৰে আৰু এদিন নিজৰ দেশৰ প্ৰতি থকা অলেখ সজুত প্ৰেমৰ বাবে উত্তৰ প্ৰদেশৰ সেই অনাথ ছোৱালীজনীয়ে স্বামীৰ গৃহ ত্যাগ কৰিলে। নীৰাই জানিছিল যে তেওঁ এতিয়া যি পথ লৈছে সেই পথৰ পৰা তেওঁ আৰু কেতিয়াও উভতি আহিব নোৱাৰে। নীৰাই যোগদান কৰিলে আজাদ হিন্দ ফৌজৰ ঝান্সী ৰাণী ৰেজিমেণ্টত। দাদা সুভাষ চন্দ্ৰই নীৰাক তেওঁৰ সংগঠনত পাই অতিশয় আনন্দিত হৈ পৰে। আনফালে চিঠিৰ জৰিয়তে নীৰাই তেওঁৰ স্বামীক সকলো কথা জনাই দিলে। অতি সোনকালে নীৰা নেতাজীৰ অতি বিশ্বস্ত সৈনিক হৈ উঠিছিল। নীৰা যিমান সুন্দৰী আছিল সিমান গুণীও আছিল। নীৰাৰ পাৰদৰ্শিতা আৰু গুণ দেখি নেতাজীয়ে তেওঁক গুপ্তচৰৰ দায়িত্ব দিলে, মহিলা গুপ্তচৰ। ভাৰতত নেতাজীয়ে আছিল প্ৰথম যিয়ে মহিলা গুপ্তচৰ বাহিনী গঠন কৰিছিল। নীৰাৰ উপৰি এই বাহিনীত আছিল দুৰ্গা মাল্য, ৰজনী, জানকী, বেলা আদি। তেওঁলোকৰ কাম আছিল ব্ৰিটিছ কেম্পৰ পৰা গোপন খবৰ তথা তথ্য সংগ্ৰহ কৰা। তেওঁলোকে এই খবৰ সংগ্ৰহ কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছিল। আনকি বিভিন্ন হোটেল, কোঠা আদিত গৈ নৰ্তকী ৰূপে নাচ গানো কৰিছিল। এবাৰ দুৰ্গা এটা ব্ৰিটিছ কেম্পত ধৰা পৰে। গুপ্তচৰৰ শাস্তি আছিল কেৱল মৃত্যু। এতিয়া দুৰ্গাক কেনেকৈ বচোৱা যায়? নীৰাই সেই কেম্পত এজনী নৰ্তকী হৈ যায় আৰু নাচ গান আদি কৰি মদৰ লগত নিচাজাতীয় বস্তু খুৱাই ব্ৰিটিছ কেম্পৰ সৈন্যসকলক অচেতন কৰে আৰু দুৰ্গাক তাৰ পৰা লৈ পলাই আহে। কিন্তু পলাই অহাৰ সময়ত ব্ৰিটিছ সৈন্যৰ এটা গুলী দুৰ্গাৰ ভৰিত লাগে। সেই গুলী লৈ দুৰ্গা আৰু নীৰাই 3 দিন ধৰি জংঘলত গছৰ ওপৰতে কটায়। অৱশেষত নীৰাৰ বুদ্ধিমত্তাৰ বাবে দুৰ্গাৰ প্ৰাণ ৰক্ষা পৰে আৰু তেওঁলোক নিজৰ কেম্পত উপস্থিত হয়। এই ঘটনা দেখি নেতাজীয়ে নীৰাক কেম্পৰ সুৰক্ষাৰ দায়িত্ব দিয়ে। এয়া আছিল নীৰাৰ জীৱনৰ সকলোতকৈ ডাঙৰ মুহূৰ্ত। ব্ৰিটিছে নীৰাৰ এই সকলো কথা গম পাইছিল আৰু সেইবাবেই ব্ৰিটিছে নেতাজীক হত্যা কৰিবলৈ নীৰাৰ স্বামী জয়ৰঞ্জনকে ব্যৱহাৰ কৰিছিল। সেইদিনা ৰাতি বৰ অন্ধকাৰ আছিল। নীৰা কেম্পৰ বাহিৰত পহৰা দি আছিল। বুট জোতাৰ শব্দ শুনি নীৰাই গম পাইছিল যে কোনোবা আহিছে। যেতিয়া নীৰাই পৰিচয় সোধে তেতিয়া ব্যক্তিজনে কয় যে তেওঁ নেতাজীক লগ কৰিব বিচাৰিছে। কিন্তু ব্যক্তিজনৰ মাতটো শুনি নীৰা আচৰিত হৈ পৰে, কাৰণ সেয়া আছিল তেওঁৰ স্বামী জয়ৰঞ্জন। নীৰাই ইতিমধ্যে গম পাইছিল যে ব্ৰিটিছে নেতাজীক হত্যা কৰিবলৈ জয়ৰঞ্জনক দায়িত্ব দিছে। তেতিয়া নীৰাই জয়ৰঞ্জনক বুজাইছিল, কিন্তু জয়ৰঞ্জন নিজৰ সিদ্ধান্তত অবিচল আছিল, কাৰণ এই কাম কৰিব পাৰিলে ব্ৰিটিছ চৰকাৰে তেওঁক বহুত টকা দিব, তাৰ লগতে বিদেশত নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগো পাব। নীৰাৰ তেতিয়া আৰু একো উপায় নাছিল। তেওঁ এতিয়া কি কৰিব কি নকৰিব বুজিব পৰা নাছিল। এফালে এৰি অহা স্বামী, আনফালে দেশৰ এজন সৰ্বশ্ৰেষ্ঠ দেশপ্ৰেমিক। জয়ৰঞ্জনে নেতাজীৰ কেম্পৰ ফালে আগবাঢ়ি গৈছিল। সেই সময়ত নেতাজী গভীৰ নিদ্ৰাত আছিল।
জয়ৰঞ্জনে গুলীয়াবলৈ আৰম্ভ কৰিলে, কিন্তু ভাগ্যক্ৰমে নেতাজীৰ গাত এটাও গুলী লগা নাছিল। জয়ৰঞ্জনৰ পিছে পিছে আছিল নীৰা। অলপো দেৰি নকৰি নীৰাই জয়ৰঞ্জনৰ বুকুত বন্দুকৰ আগত লাগি থকা ছুৰীৰে আঘাত কৰে। লগে লগে জয়ৰঞ্জনেও নীৰালৈ বুলি কেইবাজায়ো গুলী নিক্ষেপ কৰে। লগে লগে নেতাজীয়ে নীৰাক হস্পিটেলত ভৰ্তি কৰে আৰু কেইবাজায়ো গুলী লগাৰ পিছতো কিন্তু নীৰাৰ প্ৰাণ ৰক্ষা পৰে। নীৰাই এজন দেশপ্ৰেমিকক ৰক্ষা কৰিবলৈ গৈ নিজৰ স্বামীক হত্যা কৰিলে। এই ঘটনাৰ পিছতে নেতাজীয়ে নীৰাক নাম দিয়ে নাগিন। ইতিহাসৰ এই গৌৰৱময় কাহিনী আজি কোনে কিমান মনত ৰাখিছে? বহুতেই লিখিছে, কিন্তু পঢ়িছে কিমানে? বাৰু যি হওক, আজাদ হিন্দ ফৌজৰ ৰক্তক্ষয়ী যুদ্ধৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল নীৰাক। মহান স্বাধীনতা সংগ্ৰামী নীৰাক ব্ৰিটিছে নিজৰ স্বামীক হত্যাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰিছিল। আন্দামানত নিৰ্বাসিত নীৰাৰ ওপৰত চলে অমানৱিক অমানুষিক অত্যাচাৰ। এই অত্যাচাৰৰ কথা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ব্ৰিটিছে জানিছিল যে নীৰাৰ ওচৰতে আছে নেতাজীৰ সকলো খবৰ, সেয়েহে তেওঁৰ ওপৰত কৰা হৈছিল ভয়ংকৰ অত্যাচাৰ। ব্ৰিটিছ জেইলাৰ জন বেৰীয়ে নীৰাৰ মুখৰ পৰা নেতাজীৰ কথা জানিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল। এদিন নীৰাই কৈছিল যে নেতাজী মোৰ বুকুত আছে আৰু মোৰ বুকুতেই থাকিব। তেতিয়া অত্যাচাৰী বেৰীয়ে জেলৰ এজন গাৰ্ডক নিৰ্দেশ দি ক'লে, তাইৰ বুকুতেই যদি নেতাজী আছে তেন্তে তাইৰ বুকুখনেই কাটি পেলোৱা। লগে লগে গাৰ্ডজনে লোহাৰ কাঁচি এখনেৰে নীৰাৰ স্তন কাটিবলৈ আঘাত কৰে। নীৰাই যন্ত্ৰণাত চিঞৰি চিঞৰি কৈছিল, নেতাজী জিন্দাবাদ, নেতাজী জিন্দাবাদ। আৰু এটা সময়ত নীৰা অচেতন হৈ পৰে। প্ৰতিদিন দিনে ৰাতিয়ে নীৰাৰ লগত কৰা হৈছিল শাৰীৰিক মানসিক অত্যাচাৰ। পুৰুষ পুলিচেও নীৰাক লাঠি ঘোচা আদি মাৰিছিল। প্ৰতি সময়তে বান্ধি থোৱা হৈছিল তেওঁৰ হাত দুখন। এবেলা যদি খাবলৈ দিয়ে তেন্তে আৰু দুদিন খাবলৈ নিদিয়ে। শাৰীৰিক নিৰ্যাতনৰ বাবে নীৰা বাৰে বাৰে অচেতন হৈ পৰিছিল। এবাৰ জেইলাৰ বেৰীয়ে নীৰাক অচেতন অৱস্থাতে সাগৰৰ পাৰলৈ লৈ যায়। তাত নীৰাক হাতে ভৰিয়ে এখন চকীৰ লগত বান্ধি সাগৰৰ পানীত ডুবাই দিয়ে। এনেকৈ কেইবাবাৰো কৰাৰ পিছত নীৰা পুনৰ অচেতন হৈ পৰে। কিছু সময় পিছত যেতিয়া নীৰাৰ জ্ঞান ঘূৰি আহে, তেতিয়া জন বেৰীয়ে সুধিলে, নেতাজী ক'ত আছে? সি কলৈ গৈ আমাৰ বিৰুদ্ধে সৈন্য গোটাই আছে? তেতিয়া নীৰাই ক'লে যে মই আগতেও কৈ আহিছোঁ, এতিয়াও কওঁ, মই একো নাজানো। তেতিয়া পুনৰ নীৰাক সাগৰৰ পানীত ডুবাই দিয়া হ'ল আৰু নীৰা অচেতন হৈ পৰিল। জ্ঞান ঘূৰি অহাত নীৰাই নিজকে উলংগ অৱস্থাত দেখি চিঞৰি উঠিলে। নীৰাৰ তেতিয়া বুজিবলৈ বাকী নাথাকিল যে ব্ৰিটিছ সৈন্যই তেওঁৰ লগত কি কি কৰিছে। নীৰাই উলংগ অৱস্থাৰে ওচৰতে থকা পাহাৰৰ ফালে যাবলৈ ধৰিলে। তেতিয়া জেইলাৰ জন বেৰীয়ে নীৰাক সুধিলে, এতিয়া কি তই আত্মহত্যা কৰিবলৈ গৈ আছ? তেতিয়া নীৰাই উত্তৰ দিলে, আমি ভাৰতীয় নাৰী ইমানো দুৰ্বল নহয় যে আত্মহত্যা কৰিম। তেতিয়া জন বেৰীয়ে নিজৰ বন্দুকৰ আগেৰে নীৰাক ঠেলি দিলে আৰু নীৰা পাহাৰৰ সিটো পাৰে থকা সাগৰৰ পানীত পৰিল। তথাপি নীৰাৰ মৃত্যু নহ'ল। ইমান কষ্ট যন্ত্ৰণা দিয়াৰ পিছতো নীৰাই কেতিয়াও নেতাজীৰ কথা ব্ৰিটিছৰ আগত প্ৰকাশ নকৰিলে। 1946 চনত দেশ স্বাধীন হোৱাৰ এবছৰ আগত নীৰাক জেলৰ পৰা মুক্তি দিয়া হয়। জীৱনৰ ইমান ভয়ংকৰ নিৰ্যাতন সহ্য কৰিও নীৰাই কিন্তু তেতিয়াও যুঁজিবলৈ এৰা নাছিল। দেশ স্বাধীন হোৱাৰ পিছতো নীৰাই যুঁজিছিল হায়দৰাবাদৰ নিজামৰ বিৰুদ্ধে। নিজামে সেই সময়ত পাকিস্তানত যোগ দিয়াৰ বাবে হিন্দু নিধন যজ্ঞ চলাইছিল। নীৰাই আন্দোলনত যোগদান কৰে আৰু নিজামৰ কাৰাগাৰত বন্দী হৈ থাকে। বহুদিন কাৰাগাৰত থকাৰ পিছত নিজাম যুঁজত পৰাস্ত হোৱাত নীৰাক মুক্তি দিয়া হয় আৰু হায়দৰাবাদ ভাৰতৰ অন্তৰ্ভুক্ত হয়। মুক্তিৰ পিছত নীৰাই নিজৰ গাঁৱলৈ বুলি যাত্ৰা কৰিছিল। কিন্তু এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীক ৰাইজে নিজৰ গাঁৱতো থাকিবলৈ দিয়া নাছিল। তাৰ একমাত্ৰ কাৰণ আছিল এগৰাকী হিন্দু নাৰী হৈ নিজৰ স্বামীক হত্যা। আনকি সেই সময়ৰ চৰকাৰেও নীৰা আৰ্যক একো সহায় সাহায্য আগবঢ়োৱা নাছিল। নীৰা আৰ্যই জীৱনৰ শেষৰ কালছোৱা দিল্লীৰ নিজামুদ্দিন ষ্টেচনৰ সন্মুখত অতি দৰিদ্ৰতাৰে কটাইছিল। তেওঁ চিলাইৰ কাম কৰি ফুল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন এজন সাংবাদিকৰ লগত তেওঁৰ সাক্ষাৎ হয় আৰু সেই সাংবাদিকজনে নীৰা আৰ্যৰ মেৰা জীৱন সংঘৰ্ষ নামেৰে এখন আত্মকথা প্ৰকাশ কৰে। আৰু অৱশেষত 1998 চনত 96 বছৰ বয়সত নীৰা দেশৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগ্ৰামী সেনানীৰ মৃত্যু হয়। প্ৰিয় দৰ্শক, আপোনালোকলৈ এটাই প্ৰশ্ন, এই ভিডিঅ'টো চোৱাৰ আগত আপুনি নীৰা আৰ্যৰ বিষয়ে জানিছিলনে?
কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰো কৰিব যাতে এইগৰাকী বীৰংগনাৰ জীৱন সংঘৰ্ষৰ কাহিনী সকলোৱে গম পায়। ধন্যবাদ।